হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে চুজি আৰু আমৰ কেক। বজাৰত বহুতো আম ওলাই আছে আৰু এই আমৰ ছিজনত মই ভাবিলোঁ এটা আমৰ কেক বনাওঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আম এটা লৈছোঁ। আমটো কাটি লৈ মিক্সাৰ জাৰত দি গ্ৰাইণ্ড কৰি স্মুথ পেষ্ট এটা বনাই লওঁ। স্মুথ পেষ্ট এটা বনাই ৰেডি হৈ গ'ল। এতিয়া মিক্সাৰ জাৰ এটা লৈছোঁ আৰু এয়া ডাঙৰ কাপেৰে মই চুজি একাপ লৈছোঁ আৰু লগতে এয়া ডাঙৰ চামুচেৰে 3 চামুচ চেনি হ'ব আৰু এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম আৰু এখন চালনীৰ সহায়তে এই চেনি আৰু চুজিখিনি ভালদৰে চালি ল'ম। চুজি আৰু চেনিখিনি 2-3 বাৰ চালি ল'লে এয়াৰ ফ্ৰম হৈ পেলাই আমাৰ কেকটো ফুলাটো সহায় হয় আৰু এবাৰ মই ভালদৰে লৰাই আকৌ মিক্স কৰি লৈছোঁ আৰু এতিয়া মই আমৰ পিউৰিখিনি ইয়াতে দি পেলাই চুজিৰ লগত ভালদৰে মিলাই ল'ম। চুজি আৰু আমখিনি ভালদৰে মিলাই লোৱা হ'ল। এতিয়া চুজিখিনি ফুলিবৰ কাৰণে ইয়াত অকণমান গাখীৰ এতিয়া দি দিছোঁ আৰু এবাৰ গাখীৰখিনি দিয়াৰ পিছতো ভালদৰে লৰাই থাকিম যাতে আমাৰ আম, চুজি আৰু গাখীৰখিনি ভালদৰে মিলি যায় আৰু এতিয়া মই আধা ঘণ্টাৰ কাৰণে এই চুজি আৰু আমখিনি ঢাকি থৈ দিম। এতিয়া কেক টিনটো মই ৰেডি কৰি লওঁ। এই কেক টিনটোতে মই কেকটো বনাম আৰু ঘৰতে থকা A4 সাইজ পেপাৰ দি পেলাই মই তেল সানি লৈ ইয়াতে মই পাৰি লৈছোঁ আৰু বাটাৰ পেপাৰ নাথাকিলে এনেকৈ A4 সাইজ পেপাৰতো এনেকৈ তেল সানি বনাব পৰা যায়। আৰু চাওক আধা ঘণ্টাৰ পিছত মই চুজিখিনি চাইছোঁ, বহুতখিনি ডাঠ হৈছে আৰু আমাৰ এবজৰ্ব কৰি লৈছে চুজিয়ে গাখীৰ আৰু আমৰ ৰসখিনি আৰু ইয়াতে মই এতিয়া ডাঙৰ চামুচেৰে 3 চামুচ তেল দিম। ভালদৰে এবাৰ লৰাই লৈছোঁ, তেলখিনি যাতে আকৌ চুজি আৰু আমৰ লগত ভালদৰে মিক্স হৈ যায়। আৰু এতিয়া মই গাখীৰ একাপ লৈছোঁ। গাখীৰখিনি অলপ অলপকৈ দি পেলাই চুজি আৰু আমৰ বেটাৰটো বনাই ল'ম আৰু খুব বেছি ডাঠ হ'ব নালাগে আৰু বহুত বেছি পাতলো হ'ব নালাগে আমাৰ এই কেকৰ বেটাৰটো। আৰু ইয়াতে মই বেকিং পাউডাৰ 1 চামুচ দি দিছোঁ আৰু অকণমান গাখীৰ দিছোঁ, দি পেলাই আকৌ এবাৰ ভালদৰে লৰাই মিক্স কৰি ল'ম। আৰু বেকিং পাউডাৰ দিয়াৰ পিছত বেছি সময় থ'ব নালাগে, কেক টিনটো ৰেডি হৈয়ে আছে আৰু আমাৰ এইখিনি আকৌ এবাৰ ভালদৰে লৰাই লৈ কেকটো বনাবলৈ ৰেডি হৈ গৈছে। বেটাৰটো চাব, যদি বহুত বেছি ডাঠো হ'ব নালাগিব আৰু বহুত বেছি পাতলো হ'ব নালাগিব আৰু মই আৰু অকণমান গাখীৰ দি পেলাই ভালদৰে লৰাই লৈছোঁ। একাপ গাখীৰ পূৰা নালাগিলেই অকণমান থাকিলেই এতিয়া আমাৰ বেটাৰখিনি ৰেডি হৈ গ'ল আৰু কেক টিনত দি দিছোঁ। আৰু আজি মই এই কেকটো কেৰাহীতে বনাম। কেৰাহীটো মই গৰম হ'বলৈ দি থৈ দিছোঁ আৰু অকণমান মিলাই লৈছোঁ আৰু অলপমান থপথপাই দিছোঁ এয়াৰ বাবলছখিনি ওলাই যাবলৈ। আৰু ইয়াতে মই আলমণ্ডছ অকণমান চাৰিওফালে দি দিম, দেখিবলৈও ধুনীয়া হ'ব আৰু খাবলৈও টেষ্টি হ'ব। চাওক, কেৰাহী মই প্ৰিহিট কৰিবলৈ দিছিলোঁ। এতিয়া মই কেক টিনটো ইয়াতে বহাই দিম। কেকটো হ'বলৈ 50 মিনিটমান লাগিব। 50 মিনিটৰ পিছত কেকটো চাইছোঁ, খুব ধুনীয়াকৈ ফুলিছে আৰু কালাৰো ইমান ধুনীয়া হৈছে। আৰু চাওক, মই টুথপিক এডাল সোমাই পেলাই চাইছোঁ, ক্লিন হৈ ওলাই আহিছে টুথপিকডাল আৰু আমাৰ কেকটো ৰেডি হৈ গৈছে। আৰু এতিয়া মই নমাই থ'ম আৰু ঠাণ্ডা হ'বলৈ দিম। কেকটো ঠাণ্ডা হোৱাৰ পিছত চুৰি এখনেৰে মই ছাইডটো এৰুৱাই লৈছোঁ আৰু প্লেট এখনত এতিয়া কেকটো উলিয়াই ল'ম। চাওক, কেকটো খুব ধুনীয়াকৈ ওলাই আহিছে আৰু মই পেপাৰখিনি উলিয়াই ল'ম আৰু খুব ধুনীয়া হৈছে আমাৰ এই কেকটো, কালাৰো ধুনীয়া হৈছে আৰু খুব ছফ্ট হৈছে। চাওক,
খুব ধুনীয়া হৈছে, দেখিবলৈও খুব ধুনীয়া লাগিছে কেকটো। আৰু এয়া আমৰ ফ্লেভাৰ এটা আহিছে আৰু খুব ধুনীয়া লাগিছে। আৰু এয়া মই চাওঁ কাটিও দেখাইছোঁ, সফ্ট আৰু স্পঞ্জি হৈছে আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছে। আৰু এই কেকটো বহুত কম বস্তুৰে বনাব পাৰি আৰু বনাবলৈ অতি সহজ। আৰু আজিৰ এই কেকৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা পালে? যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।